কেনে আছা? ভালে আছা? স্কুলবিলাক আৰম্ভ হৈছে এতিয়া আৰু প্ৰত্যেকেই হয়তো লগৰ সংগীসকলক লগ পাইছা, বিদ্যালয়লৈ গৈছা, শিক্ষাগুৰুসকলক লগ পাইছা। মই বহুত দিন তোমালোকৰ মাজলৈ পাঠ লৈ অহা নাই। আচলতে মাজে মাজে অন্যান্য কিছুমান বিষয় লৈ তোমালোকৰ মাজলৈ আহিছোঁ। বহুত দিন পাঠৰ লগত আমি কথা পতা নাই, পাঠ সম্পৰ্কীয় কথাবিলাক আলোচনা কৰা নাই। আজি মই সপ্তম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত কথা পাতিম। সপ্তম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত কথা পাতিম, এনেধৰণৰ কথা কিছুমান পাতোঁ। আচলতে পৃথিৱীত বহুত মানুহৰ জন্ম হৈছে। মানুহ পৃথিৱীত জন্ম হৈছে, কিছুমান জন্ম হৈছে, মৃত্যু হৈছে, বহু মানুহ হেৰাই গৈছে, নাইকিয়া হৈ গৈছে। কিন্তু কিছুমান এনে মানুহৰ জন্ম হৈছে যিবিলাক মানুহ মৃত্যুৰ পিছতো জীয়াই আছে। মৃত্যুৰ পিছতো সেই মানুহবিলাকক আমি স্মৰণ কৰি আছোঁ। এনে কিছুমান মানুহ জন্ম হৈছে পৃথিৱীত যিসকলক প্ৰাতঃস্মৰণীয়, অৰ্থাৎ পুৱাই আমি স্মৰণ কৰিবলগীয়া মানুহ, তেনেধৰণৰ মানুহ জন্ম হৈছে। আচলতে জীৱনটো এনেকুৱা, জীৱনটো জন্ম হোৱাৰ পিছত আমি জীৱনত আমি যদি ভাল কাম কৰি থাকোঁ, আমি যদি ভাল কাম কৰোঁ সমাজৰ কাৰণে, দেশৰ কাৰণে, জাতিৰ কাৰণে, তেতিয়াহ'লে আমি মৃত্যুৰ পিছতো আমি জীয়াই থাকিম। তেনেধৰণৰ বহুত মানুহ আমাৰ দেশত, আমাৰ ৰাজ্যত, আমাৰ ভাৰতবৰ্ষত, আমাৰ পৃথিৱীত এনে বহুত মানুহ আছে যিবিলাকক আমি আজিও স্মৰণ কৰোঁ। আমি মহাপুৰুষ শংকৰদেৱ মাধৱদেৱক স্মৰণ কৰি আহিছোঁ। কিয়? তেখেতসকলৰ আদৰ্শৰে আমাৰ সমাজখন এতিয়া চলি আছে। জাতিৰ পিতা মহাত্মা গান্ধীক আমি কোনেও নাপাহৰোঁ। কিয় নাপাহৰোঁ? জাতিৰ পিতা মহাত্মা গান্ধীৰ অহিংস নীতিৰে যি সংগ্ৰাম চলালে, সেই সংগ্ৰামৰ পৰা আমাক পৰাধীন মানুহখিনিক ব্ৰিটিছৰ পৰা স্বাধীন কৰিলে। আমি টমাছ আলভা এডিছনক নাপাহৰোঁ, আমি ষ্টিফেন হকিন্সক নাপাহৰোঁ, আমি বিভিন্ন ব্যক্তি, বিশ্বৰ বিভিন্ন ব্যক্তিক, আমি নিউটনক নাপাহৰোঁ, গেলিলিওক নাপাহৰোঁ। আমি নাপাহৰোঁ যিসকল ব্যক্তিয়ে এনে কিছুমান কাম কৰি গৈছে যিবিলাক মানৱ সমাজৰ কাৰণে অতি প্ৰয়োজনীয় আৰু মানৱ সমাজখন গতিশীল হৈ থকা, মানৱ সমাজখন চলি থকাৰ সেইসকলৰ অৱদান অতুলনীয়। আধুনিক ভাৰতবৰ্ষতো, এতিয়াৰ বৰ্তমানৰ ভাৰতবৰ্ষতো তেনে কিছুমান মানুহ, তেনে কিছুমান ব্যক্তি, তেনে কিছুমান মহান ব্যক্তি আছে যিসকল মৃত্যুৰ পিছতো আমাৰ মাজত জীয়াই আছে। জীয়াই আছে তেওঁলোকৰ আদৰ্শ, জীয়াই আছে তেওঁলোকৰ সৃষ্টি। এই যে তেনেধৰণৰ মানুহ কিছুমান আছে, সেই ব্যক্তিসকলক কিয় স্মৰণ কৰোঁ? সেই ব্যক্তিসকলক এটা কাৰণেই স্মৰণ কৰোঁ, সেই ব্যক্তিসকল আমাৰ কাৰণে, জাতিটোৰ কাৰণে, দেশৰ কাৰণে, সমাজৰ কাৰণে তেওঁলোকে কিছুমান অৱদান আগবঢ়াই থৈ গৈছে, যি অৱদানে আমাৰ জাতিটোক, আমাৰ দেশখনক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াইছে। তেনে বহু ব্যক্তিৰ নাম আমি ল'ব পাৰোঁ, আৰু তাৰ ভিতৰত আমি এজন বিশেষ ব্যক্তি, বৰ্তমান সাম্প্ৰতিক সময়ত যিজন ব্যক্তিৰ প্ৰতিটো কথাই আমাক আকৰ্ষিত কৰে, তেখেতৰ প্ৰতিটো কৰ্মই, তেখেতৰ বাল্য জীৱনৰ পৰা মৃত্যুলৈকে তেখেতৰ যিখিনি কৰ্ম, সেই কৰ্মখিনি আমাক আকৰ্ষণ কৰে। সেই ব্যক্তিজনৰ, যিজন সঁচা অৰ্থত এজন মানুহ, যিজন ব্যক্তিয়ে মানৱতাক সকলোতকৈ উচ্চ স্থান দি আহিছে, যিজন ব্যক্তিয়ে মানে অধ্যয় ব্যৱসায় বা নতুন প্ৰজন্মৰ কাৰণে চিন্তা কৰাৰ, নতুন প্ৰজন্মক সপোন দেখুওৱাৰ এজন ব্যক্তি, সেইজন হৈছে আমাৰ সকলোৰে শ্ৰদ্ধাৰ ভাৰতৰ প্ৰয়াত ৰাষ্ট্ৰপতি ডক্টৰ APJ আব্দুল কালাম। এই APJ আব্দুল কালাম
APJ আব্দুল কালামৰ ওপৰত আমাৰ সপ্তম শ্ৰেণীৰ পাঠ্যপুথিত আমাৰ অংকুৰণ পাঠ্যপুথিখনত এটা পাঠ আছে, পাঠ নং 8। এই পাঠ্যপুথিখনত 8 নং পাঠটোত আছে মিছাইল মানৱ। ভাৰতৰ প্ৰতিৰক্ষা যে আজি ইমান শক্তিশালী, সমগ্ৰ বিশ্বৰ ভিতৰতে ভাৰতৰ প্ৰতিৰক্ষা বিভাগটো অৰ্থাৎ আমাক যি আৱস্তনিৰ মাজত আমাক আজিকালি যিহেতু যুদ্ধ বিগ্ৰহ মানুহৰ অস্ত্ৰ শক্তি, ৰাষ্ট্ৰবিলাকৰ অস্ত্ৰ শক্তিয়ে ৰাষ্ট্ৰবিলাকক এটা শক্তি প্ৰদান কৰে। সেই অস্ত্ৰ শক্তিৰ ক্ষেত্ৰত বিশেষকৈ আমাৰ এতিয়া ভাৰতবৰ্ষ এখন বিশ্বৰ শক্তিশালী ৰাষ্ট্ৰ, আৰু এই বিশ্বৰ শক্তিশালী ৰাষ্ট্ৰ হিচাপে ভাৰতবৰ্ষক নিৰ্মাণ কৰা ব্যক্তিজন হৈছে APJ আব্দুল কালাম। তোমালোকৰ পাঠ্যপুথিখন যদি উলিয়াই লোৱা, তাত তোমালোকে 8 নম্বৰ পাঠটো, তোমালোকৰ 8 নম্বৰ পাঠটো এইটো 8 নম্বৰ পাঠ, মিছাইল মানৱ। মিছাইল মানৱত বিশেষভাৱে আমাৰ APJ আব্দুল কালামৰ সংক্ষিপ্তকৈ, খুব সংক্ষিপ্ত আকাৰে তেখেতৰ, কিন্তু তাৰ মাজতে গোটেই মানুহজনক ইয়াৰ ভিতৰতে ভৰাই দিব বিচৰা হৈছে। তেওঁৰ গুণ, তেওঁৰ গৰিমা, গোটেইখিনি কথা ইয়াত সুমুৱাই দিয়া হৈছে। আৰু এয়া হৈছে আমাৰ নতুন প্ৰজন্মৰ এক আদৰ্শনীয় ব্যক্তিত্ব। আমি যাক আদৰ্শ হিচাপে গ্ৰহণ কৰিব পাৰোঁ, যিজন ব্যক্তিৰ কৰ্মৰাজি, যিজন ব্যক্তিৰ ছাত্ৰ অৱস্থাৰ পৰা কেনেধৰণৰ আছিলে, যিজন ব্যক্তি মৃত্যুৰ সময়লৈকে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজতে সোমাই আছিলে, যিজন ব্যক্তিয়ে আকাশত উৰি ফুৰা চৰাইজনীক লৈ কল্পনা কৰিব পাৰিছিলে যে মই ইমান উচ্চাকাংক্ষী আছে যে আকাশত ময়ো চৰাইৰ দৰে উৰিম। সেই ব্যক্তিজন, যাৰ সপোন আছিলে, যি সপোনক বাস্তৱ ৰূপ দিব পাৰিছিলে, কেনেকৈ দিছিল? আমি পাঠটো অকণমান যদি পঢ়ি লওঁ, তেতিয়াহ'লে আমি পাঠটো বুজিবলৈ সুবিধা হ'ব। আমি প্ৰথমতে পাঠটো এবাৰ পঢ়ি লওঁ। পাঠটো পঢ়ি লৈ আমি তাৰ পিছৰ প্ৰশ্ন উত্তৰসমূহ কৰি যাম। 1980 চনৰ 18 জুলাইৰ পুৱা 8:30 গৈছে। ৰোহিণী উৎক্ষেপণৰ অগ্নি প্ৰজ্বলিত হৈছে। সেই সময়ত ভাৰতীয় মহাকাশ বিজ্ঞান সংস্থা ISROৰ আভ্যন্তৰীণ ভাগত বিজ্ঞানীসকলে কম্পিউটাৰৰ মনিটৰত উদ্গ্ৰীৱ হৈ নিৰীক্ষণ কৰি আছে। তাত থকা সঞ্চালকজনে 10, 9, 8, 1 বুলি ওলোটা গণনা কৰি ৰোহিণী উৎক্ষেপণৰ নিৰ্দেশনা দি আছে। তাৰ পাছতেই আকাশৰ নিৰ্দিষ্ট কক্ষপথত কৃত্ৰিম উপগ্ৰহ ৰোহিণী সফলভাৱে উৎক্ষেপণ কৰা হ'ল। তাকে দেখি বিজ্ঞানীসকল আনন্দত আত্মহাৰা হ'ল। এই সমস্ত সফলতাৰ আঁৰত ব্যক্তিজন কোন জানানে? তেওঁ হ'ল এৰোনেটিক ইঞ্জিনিয়াৰ আবুল পাকিৰ জয়নাল আবেদিন আব্দুল কালাম। 1979 চনৰ 10 আগষ্ট তাৰিখে SLV-3 পৰীক্ষামূলক উৎক্ষেপণত তেওঁলোক কিন্তু বিফল হৈছিল। এই বিফলতাই কালামক হতাশ কৰিছিল আৰু তেওঁ সঞ্চালক পদৰ পৰা পদত্যাগ কৰিব বিচাৰিছিল। কিন্তু তেওঁৰ শিক্ষাগুৰু আৰু পথ প্ৰদৰ্শক অধ্যাপক সতীশ ধাৱানৰ পৰামৰ্শ আৰু অনুপ্ৰেৰণাৰ বাবে তেওঁ পদত্যাগৰ মত সলনি কৰি দুগুণ উৎসাহেৰে কাম কৰি সফলতাৰ মুখ দেখিবলৈ সক্ষম হৈছিল। এয়াই আছিল ভাৰতৰ মাটিত প্ৰথমবাৰৰ বাবে নিজাববীয়াকৈ কৃত্ৰিম উপগ্ৰহৰ সফল উৎক্ষেপণ। কালামৰ নেতৃত্বত
মাত্ৰ 10 বছৰৰ ভিতৰতে ভাৰতে 5টা অতি গুৰুত্বপূৰ্ণ মিছাইল প্ৰকল্প বাস্তৱত ৰূপায়ণ কৰিবলৈ সক্ষম হয়। ই ভাৰতক মহাশক্তিধৰ ৰাষ্ট্ৰত পৰিণত কৰিলে। প্ৰকল্প 5টা হ'ল নাগ, পৃথ্বী, আকাশ, ত্ৰিশূল আৰু অগ্নি। এই ক্ষেপণাস্ত্ৰসমূহৰ বাবেই ভাৰতৰ প্ৰতিৰক্ষা বিভাগ পৃথিৱীৰ ভিতৰতেই যথেষ্ট শক্তিশালী। এই কৃতিত্বৰ বাবেই আব্দুল কালাম ভাৰতৰ মিছাইল মানৱ নামেৰে প্ৰখ্যাত হৈ পৰিল। আব্দুল কালাম বাল্যকালৰ পৰাই আন ছাত্ৰ ছাত্ৰীতকৈ কিছু ব্যতিক্ৰমী স্বভাৱৰ আছিল। আকাশৰ বিশালতা আৰু উৰন্ত চৰাইজাকৰ ৰহস্যই তেখেতক স্কুলীয়া জীৱনৰ পৰাই প্ৰভাৱান্বিত কৰিছিল। সেয়েহে আব্দুল কালামে সহপাঠীসকলৰ সৈতে প্ৰায় সাগৰৰ উপকূললৈ গৈছিল। তাতে সাৰেং আৰু গংগা চিলনী চৰাইবোৰে আকাশৰ পথত উৰি থাকিবলৈ কৰা প্ৰচেষ্টাক তেখেতে গভীৰভাৱে নিৰীক্ষণ কৰিছিল। চৰাইৰ দৰে তেখেতৰো আকাশৰ উচ্চতালৈ উৰিবলৈ অদম্য হেঁপাহ আছিল। স্কুলীয়া জীৱনৰ সেই ইচ্ছা কালক্ৰমত সফল হ'ল। কৰ্মজীৱনৰ অৱসৰৰ পাছত তেখেতে ভাৰতবৰ্ষৰ দৰে বৃহত্তম গণতান্ত্ৰিক দেশখনৰ ৰাষ্ট্ৰপতিৰ আসন অলংকৃত কৰিছিল। তেখেতে এই পদত অধিষ্ঠিত হৈ দেশখনৰ উন্নয়নৰ সপোন দেখিছিল। সকলো শিক্ষাৰ্থীৰ সৈতে আব্দুল কালামে অতি আন্তৰিকতাৰে ভাৱ বিনিময় কৰি আনন্দ লাভ কৰিছিল। তেখেতে সদায় নতুন প্ৰজন্মৰ মন প্ৰজ্বলিত কৰি ৰখাটো বিচাৰিছিল। তদুপৰি তেখেতে আমাৰ শিক্ষা ব্যৱস্থাত সৃজনশীল বিষয়ত গুৰুত্ব দিছিল। সময়ৰ লগত খাপ খাব পৰাকৈ আমাৰ শিক্ষা ব্যৱস্থাৰ পৰিৱৰ্তন হোৱাটো তেখেতে বিচাৰিছিল। অকণিহঁতৰ প্ৰজ্বলিত মনেই দেশৰ আটাইতকৈ শক্তিশালী সম্পদ। এই চিন্তাৰে তেখেতে দেশৰ প্ৰায় লক্ষাধিক ছাত্ৰ ছাত্ৰীক লগ কৰিছিল। কালামে অকণিহঁতক উপদেশ দিছিল, সপোন দেখা, সপোন দেখা। সপোনেই চিন্তালৈ পৰিৱৰ্তন হ'ব আৰু চিন্তাৰ ফলশ্ৰুতি হ'ল কাম। এইগৰাকী বিজ্ঞানীয়ে মনে প্ৰাণে সকলো বিষয়তে ভাৰত এখন উন্নত আৰু শক্তিশালী ৰাষ্ট্ৰ হোৱাটো বিচাৰিছিল। সেয়েহে যুৱ সমাজক তেখেতে ভাৰতৰ ভৱিষ্যতৰ চালিকা শক্তি হিচাপে গণ্য কৰিছিল। আব্দুল কালামৰ মতে শিশুৰ 15 বছৰ বয়সলৈকে পিতৃ মাতৃ, প্ৰাথমিক আৰু হাইস্কুলৰ শিক্ষকসকল আদৰ্শ নায়ক। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উপৰি সংগীত আৰু সাহিত্যৰ অনুৰাগী কালামৰ সৰলতা আৰু কৰ্মদক্ষতা তেখেতৰ ব্যক্তিত্বৰ প্ৰধান ভূষণ আছিল। ৰাষ্ট্ৰপতি পদৰ পৰা অৱসৰ লোৱাৰ পাছতো তেখেতে বিভিন্ন সমাজ হিতকৰ কামত নিজকে নিয়োজিত কৰি ৰাখিছিল। বিশেষকৈ বিদ্যাৰ্থীসকলৰ সৈতে ভাৱ বিনিময়ত অগ্ৰাধিকাৰ দিছিল। তাৰ বাবে তেখেতে দেশৰ বিভিন্ন প্ৰান্তৰ শিক্ষানুষ্ঠানসমূহত মূল্যৱান বক্তৃতা প্ৰদান কৰিছিল। 2015 চনৰ 27 জুলাই তাৰিখে শ্বিলঙৰ ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্টত অংশগ্ৰহণ কৰি ভাষণ দি থকা অৱস্থাতেই তেখেতে মৃত্যুক আঁকোৱালি লৈছিল। ডক্টৰ APJ আব্দুল কালাম। জন্ম ইংৰাজী 15 অক্টোবৰ 1931 চন, ৰামেশ্বৰম, তামিলনাডু। পিতৃ মাতৃ জয়নাল আবেদিন মাৰাকেয়াৰ আৰু আসিয়াম্মা। শিক্ষা তেখেতে ৰামেশ্বৰম প্ৰাথমিক বিদ্যালয়ত প্ৰাথমিক শিক্ষা আৰু ৰামনাথপুৰম চাৰ্টাৰ্ছ হাইস্কুলত হাইস্কুলীয়া শিক্ষা লাভ কৰিছিল। কলেজীয়া শিক্ষা লাভ কৰিছিল ছেইণ্ট জোচেফ কলেজ, ত্ৰিচিনপল্লী। তেখেতে মাদ্ৰাজ
MITৰ পৰা বিমান বিদ্যা বিষয়ত অভিযান্ত্ৰিকৰ ডিপ্ল'মা আৰু বাংগালোৰ হিন্দুস্তান এৰ'নটিক্স লিমিটেডৰ পৰা বিমান বিদ্যা বিষয়ত অভিযান্ত্ৰিকৰ স্নাতক ডিগ্ৰী লাভ কৰিছিল। কৰ্মক্ষেত্ৰ জ্যেষ্ঠ বিজ্ঞানী সহায়ক প্ৰতিৰক্ষা মন্ত্ৰালয় ভাৰত চৰকাৰ 1958 চন ADA বৈমানিক উন্নয়ন প্ৰতিষ্ঠান 1962 চন সঞ্চালক প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ প্ৰতিষ্ঠান 1982 চন বিজ্ঞান উপদেষ্টা ভাৰত চৰকাৰ 1998 চন ভাৰতৰ ৰাষ্ট্ৰপতি 2002 চনৰ পৰা 2007 চনলৈ বঁটা আৰু সন্মান ভাৰতৰ ভালেমান বিশ্ববিদ্যালয় তথা শৈক্ষিক প্ৰতিষ্ঠানৰ দ্বাৰা সন্মানসূচক ডক্টৰেট ডিগ্ৰী প্ৰদান জাতীয় নেহেৰু বঁটা বীৰ সাভাৰকাৰ বঁটা ইন্দিৰা গান্ধী জাতীয় সংহতি বঁটা প্ৰভৃতি ভালেমান উল্লেখযোগ্য বঁটাৰে সন্মানিত ভাৰত চৰকাৰৰ দ্বাৰা পদ্মভূষণ পদ্মবিভূষণ আৰু সৰ্বোচ্চ অসামৰিক ভাৰত ৰত্ন সন্মানেৰে সন্মানিত হৈছিল। কালামৰ ৰচিত পুথিসমূহ আব্দুল কালামৰ কেইখনমান উল্লেখযোগ্য গ্ৰন্থ হৈছে চিলড্ৰেন আস্ক কালাম, মিছন ইণ্ডিয়া, উইংছ অফ ফায়াৰ, ইগনাইটেড মাইণ্ড। উল্লেখিত গ্ৰন্থকেইখনৰ অসমীয়ালৈ অনুদিত গ্ৰন্থ হ'ল আমাৰ সপোন, মিছন ইণ্ডিয়া, অগ্নিৰ ডেউকা আৰু তেজস্বী মন। মিছাইল হ'ল দূৰলৈ নিক্ষেপ কৰা ক্ষেপণাস্ত্ৰ। সাধাৰণতে মাটিৰ পৰা ৰকেটৰ সহায়ত অস্ত্ৰবিধ ওপৰলৈ পঠিয়াই উপযুক্ত দিশত আৰু বেগত তাক এৰি দিয়া হয়, অৰ্থাৎ মাৰি পঠিওৱা বা প্ৰক্ষেপ কৰা হয়। এনেদৰে প্ৰক্ষেপ কৰা অস্ত্ৰবিধক মিছাইল বোলা হয়। পাঠটো সকলোৱে শুনিলা। এতিয়া পাঠটো শুনাৰ পাছত আমি কেইটামান পাঠটোত বিশেষ বিশেষ কথা কেইটামান শিকিলোঁ। প্ৰথম কথাটো শিকিলোঁ, যিজন মিছাইল মানৱ যি ভাৰতৰ ৰাষ্ট্ৰপতিৰ পদ অলংকৃত কৰিছিল তেখেত ডক্টৰ APJ আব্দুল কালাম। তেখেতৰ প্ৰকৃত নাম হৈছে আবুল পাকিৰ জয়নাল আবেদিন আব্দুল কালাম। আবুল পাকিৰ জয়নাল আবেদিন আব্দুল কালাম, এয়া হ'ল APJ আব্দুল কালামৰ সম্পূৰ্ণ নামটো। তেখেত সফল হৈছিল ৰোহিণী উপগ্ৰহটো উৎক্ষেপণৰ ক্ষেত্ৰত তেখেতৰ মূল দায়িত্বত আছিল আৰু ৰোহিণী ৰকেট উৎক্ষেপণেৰে তেওঁৰ জয়যাত্ৰা আৰম্ভ কৰিছিল। তাৰ আগতে 1980 চনত তেখেতে SLV-3 নামৰ এটা উপগ্ৰহ উৎক্ষেপণ কৰিবলৈ গৈ সেইটোত প্ৰথম অৱস্থাত বিফল হৈছিল। কিন্তু আমাৰ এটা কথা আছে, বিফলতা হেনো সফলতাৰ প্ৰথম খুঁটি। সেই বিফলতা হোৱাৰ পাছত তেওঁ আৰু উৎসাহেৰে কাম কৰিলে আৰু সেই সময়ত তেখেতক উৎসাহ দিয়া ব্যক্তিজন আছিলে তেওঁৰ সকলোতকৈ শ্ৰদ্ধাৰ শিক্ষাগুৰু সতীশ ধাৱন। সতীশ ধাৱন তেখেতৰ শিক্ষাগুৰু আছিলে আৰু তেখেতৰ শিক্ষাগুৰুগৰাকীয়ে তেখেতক খুব সুন্দৰকৈ পুনৰ কামত লাগিবৰ কাৰণে উৎসাহিত কৰিছিলে আৰু তাৰপিছত তেখেতে কি কৰিলে, পুনৰ লাগিলে আৰু ৰোহিণীৰ সফল উৎক্ষেপণ কৰি তেখেতে নিজৰ জয়যাত্ৰা আৰম্ভ কৰিলে। তাৰপিছত ভাৰতক প্ৰতিৰক্ষা, ভাৰতৰ গৃহ বিভাগটো, ভাৰতৰ অস্ত্ৰ শস্ত্ৰ যিটো ব্যৱস্থা, যিটো আধুনিক অস্ত্ৰ শস্ত্ৰ, সেই আধুনিক অস্ত্ৰ শস্ত্ৰ নিৰ্মাণ, বিশেষকৈ মিছাইল নিৰ্মাণৰ ক্ষেত্ৰত
মিছাইল কি নিশ্চয় পাঠটো আমি পাই আহিলোঁ। তেওঁ নাগ, পৃথিৱী, আকাশ, ত্ৰিশূল আৰু অগ্নি, এই 5টা প্ৰকল্প তেওঁ সম্পন্ন কৰিছে। আৰু এই 5টা প্ৰকল্প সম্পন্ন কৰাৰ পাছতেই তেখেত পৰিগণিত হৈছে, তেখেতৰ নামাকৰণ কৰা হৈছে বা তেখেতক উপাধি দিয়া হৈছে মিছাইল মানৱ, মিছাইল মেন, মিছাইল মানৱ। আৰু তেওঁ শিশুকালৰ পৰাই সপোন দেখিবলৈ শিকিছিল। সপোন দেখিব লাগিব। তেওঁ সেইটো কথাত তেওঁ বিশ্বাসী আছিল। তেওঁ সেইকাৰণে তেওঁ কৈছিল, তেওঁ শিশুসকলক লগ পালে কি বুলি কয় যে সপোন দেখা, সপোন দেখা, সপোনেই চিন্তালৈ পৰিৱৰ্তন হ'ব আৰু চিন্তাৰ ফলশ্ৰুতিয়েই হ'ল কাম। এই কথাষাৰ কিন্তু তেওঁ কৈছিল। এই জয়নাল আবেদিন অৰ্থাৎ APJ আব্দুল কালাম, আবুল পাকিৰ জয়নাল আবেদিন আব্দুল কালাম, মিছাইল মানৱ নামেৰে কাক জনা যায় আমি এতিয়া ক'ব লাগিব। ডক্টৰ APJ আব্দুল কালাম, ভাৰতৰ ৰাষ্ট্ৰপতি, প্ৰয়াত ৰাষ্ট্ৰপতি ডক্টৰ APJ আব্দুল কালাম অৰ্থাৎ আবুল পাকিৰ জয়নাল আবেদিন আব্দুল কালামক মিছাইল মানৱ হিচাপে জনা যায়। সফলতাৰে ভাৰতৰ ভূমিত প্ৰথম উৎক্ষেপণ কৰা কৃত্ৰিম উপগ্ৰহটোৰ নাম কি আছিল? সেইটোৰ নাম আছিল ৰোহিণী। আব্দুল কালামে শেষ নিশ্বাস ক'ত ত্যাগ কৰিছিল? শেষ নিশ্বাস ত্যাগ কৰিছিল শ্বিলঙত। শ্বিলঙৰ ক'ত ত্যাগ কৰিছিল? শ্বিলঙৰ ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠানত তেখেতে ছাত্ৰ ছাত্ৰীসকলৰ লগত এটা বক্তৃতা অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আহিছিল আৰু তাতে তেখেতে ইহলীলা সম্পূৰণ কৰিছিল। তেখেতৰ মতে শিশুৰ আদৰ্শ নায়ক কোন কোন? কোন কোন বুলি কৈছিলে? শিশুৰ আদৰ্শ নায়ক হৈছে তেওঁলোকৰ পিতৃ মাতৃ আৰু প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকল। এইটো হ'ল আমি প্ৰথমতে উত্তৰ দিয়া যিটো ক্ৰিয়াকলাপ দিছিলে তাত এই প্ৰশ্নকেইটা আছে। সপোন দেখা, সপোন দেখা, সপোনেই চিন্তালৈ পৰিৱৰ্তন হ'ব আৰু চিন্তাৰ ফলশ্ৰুতিয়ে হ'ল কাম। এই কথাষাৰি কোনে কাক কৈছিলে? এই কথাষাৰি APJ আব্দুল কালামে শিশুসকলক কৈছিলে। তেখেত কি বিষয়ৰ অনুৰাগী আছিলে? সংগীত আৰু সাহিত্যৰ অনুৰাগী আছিলে। আব্দুল কালামক স্কুলীয়া জীৱনত কি ৰহস্যই প্ৰভাৱিত কৰিছিলে? তেওঁ যে সাগৰৰ পাৰত যে বহি আছিলে, কি ৰহস্য আছিলে? তেওঁৰ স্কুলৰ কালত এটাই ৰহস্য আছিলে, সেইটো হ'ল কি? সাৰেং আৰু গংগা চিলনী চৰাইবোৰ আকাশী পথত উৰি থাকিবলৈ কৰা প্ৰচেষ্টাক তেখেতে গভীৰভাৱে নিৰীক্ষণ কৰিছিলে। চৰাইৰ দৰে তেওঁ আকাশত উৰিবলৈ মন কৰিছিলে আৰু স্কুলৰ সেই ইচ্ছাই কালক্ৰমত সফল হৈছিলে। ইয়াৰ পিছত দিলে কি? মনে প্ৰাণে ভাৰতক তেখেতে কি হোৱাটো বিচাৰিছিলে? তেওঁ কি হোৱাটো বিচাৰিছিলে মনে প্ৰাণে ভাৰতক এখন উন্নত দেশ হোৱাটো বিচাৰিছিলে। তেওঁ মনে প্ৰাণে বিচাৰিছিলে যে ভাৰতবৰ্ষ এখন উন্নত দেশ হওক, হয়নে? আৰু তেওঁ সেই সপোন দেখিছে। তেওঁ ইয়াত কৈছে যে তেখেতে যেতিয়া ৰাষ্ট্ৰপতি হৈছিলে, ৰাষ্ট্ৰপতি হোৱাৰ পিছত তেখেতে সেই পদত অধিষ্ঠিত হৈ দেশখনৰ উন্নয়নৰ সপোন দেখিছিলে আৰু তেখেতে ভাৰতবৰ্ষক এখন উন্নত আৰু শক্তিশালী ৰাষ্ট্ৰ হোৱাটো বিচাৰিছিল। ভাৰতবৰ্ষ এখন উন্নত আৰু শক্তিশালী ৰাষ্ট্ৰ হোৱাটো তেওঁ বিচাৰিছিলে। ইয়াত বহু কথাই
আছে, শব্দৰ লগত অৰ্থ মিলোৱা আছে। এইখিনি তোমালোকক নিশ্চয় শিক্ষাগুৰুসকলে শ্ৰেণীত কৰিব। মই মাত্ৰ পাঠটো অকণমান তোমালোকক আঁত ধৰি দিলোঁ। আৰু পাঠটো কিয় পঢ়িব লাগে, এই পাঠটোৰ পৰা আমি কি পাম, এই পাঠটোৱে আমাক কি শিকাইছে, যে এই পাঠটোৱে আমাক এটা শিকাইছে আমি সপোন দেখিব লাগে। সপোনবিলাক চিন্তালৈ ৰূপান্তৰিত হ'ব আৰু চিন্তাবিলাক কাম হ'ব। এই পাঠটোত আমি কেইবাটাও কথা শিকিলোঁ। আমি তেখেতৰ জীৱনীৰ বিষয়ে পাইছোঁ নহয়। এই পাঠটোত তেখেতৰ জীৱনৰ চমু আলোকপাত কৰা হৈছে। তেখেতৰ জন্ম কেতিয়া হৈছিল? তেখেতৰ জন্ম হৈছিল 1931 চনৰ 15 অক্টোবৰ। তেখেতৰ জন্ম হৈছিল 1931 চনৰ 15 অক্টোবৰ। দেউতাকৰ নাম আছিলে জয়নাল আবেদিন মাৰাকেয়াৰ আৰু মাকৰ নাম আছিলে আসিয়াম্মা। এইবিলাক সৰু সৰু কথা তেখেতে সৰ্বোচ্চ অসামৰিক সন্মানটো ভাৰতবৰ্ষৰ লাভ কৰিছিলে। ভাৰতৰত্ন লাভ কৰিছিলে, পদ্মবিভূষণ লাভ কৰাৰ উপৰিও ভাৰতবৰ্ষৰ সৰ্বোচ্চ যিটো সন্মান, অসামৰিক সন্মান, ভাৰতৰত্ন লাভ কৰিছিলে। ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে তেখেতে 2002 চনৰ পৰা 2007 চনলৈকে কাৰ্যনিৰ্বাহ কৰিছিলে। তেখেতৰ মৃত্যু হৈছিলে 2015 চনৰ 27 জুলাইত শ্বিলঙৰ ক'ত হৈছিলে? ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান, ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট। তাত তেখেতে এটা বক্তৃতা অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আহিছিলে আৰু সেই বক্তৃতা অনুষ্ঠানত অংশগ্ৰহণ কৰি থকাৰ অৱস্থাতেই তেখেতে হৃদৰোগত আক্ৰান্ত হৈ তেখেতৰ মৃত্যু হৈছিলে। ঠিক মিছাইল মানৱ কৈছিলে। মিছাইল কি বুলি কওঁতে কোৱা হৈছিলে যে মিছাইল হ'ল দূৰলৈ নিক্ষেপ কৰা ক্ষেপণাস্ত্ৰ। সাধাৰণতে মাটিৰ পৰা ৰকেটৰ সহায়ত অস্ত্ৰবিধ ওপৰলৈ পঠিয়াই উপযুক্ত দিশত আৰু বেগত তাক এৰি দিয়া হয়, অৰ্থাৎ মাৰি পঠিওৱা বা প্ৰক্ষেপ কৰা হয়। এনেদৰে প্ৰক্ষেপ কৰা অস্ত্ৰবিধক মিছাইল বোলা হয়। আৰু সেই মিছাইল নিৰ্মাণ কৰা ব্যক্তিজনেই হৈছিলে APJ আব্দুল কালাম, যি আমাৰ এজন প্ৰাতঃস্মৰণীয় ব্যক্তি। এইখিনি কথাকে ক'লোঁ পাঠটোৰ বিষয়ে। যদি ভাল লাগিছে তোমালোকে পাঠটো তোমালোকৰ বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিবা। আৰু শিক্ষাগুৰুসকল, মাজতে মই অন্যান্য কিছুমান বিষয় লৈ, যিখিনি বিষয় শৈক্ষিক দিশৰ লগত জড়িত হৈ থাকে, কিতাপ পঢ়াৰ অভ্যাস বা অন্য ধৰণৰ কিছুমান বিষয় লৈ মই ভিডিঅ' কিছুমান প্ৰস্তুত কৰিলোঁ। যদি এই ভিডিঅ'টো আপোনালোকৰ ছাত্ৰ ছাত্ৰীসকলক ক'ৰবাত কিবা অকণমান সহায় কৰে বুলি ভাবে, তেতিয়াহ'লে ভিডিঅ'টো ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিলাই দিব। আৰু আপোনালোকে যিখিনি মোক সহায় কৰিছে, সেই সহায় মোৰ আশীৰ্বাদ হিচাপে মোক সহায় কৰি গৈছে, কাম কৰি যাবলৈ মোক সহায় কৰিছে। আৰু মই এইখিনি কৈ আজি পুনৰ আপোনালোকৰ পৰা বিদায় লৈছোঁ। শেষত সেইটোৱে ক'ম যে PNB চাওক, ছাবস্ক্ৰাইব কৰক, লাইক কৰক, আৰু মোক ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে কাম কৰি যাবৰ কাৰণে মোক আপোনালোকে সহযোগিতা আগবঢ়াওক আৰু মোৰ জ্যেষ্ঠ যিসকল শিক্ষাগুৰু মোক আশীৰ্বাদ দিয়ক। নমস্কাৰ।